বিহুতি আদৰৰ বিহুতি সাদৰৰ বিহুতি অসমৰ মান এনেকুৱা বিহুতি এৰিব লাগিলে নাথাকে অসমৰ মান। নমস্কাৰ দৰ্শক, এছ এ নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি দাসে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ সদৌ অসম ঠেঙাল কছাৰী সংগঠন যোৰহাট জিলাৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত মুকলি বিহু উদযাপন সমিতিৰ অনুষ্ঠানত। আজি ইয়াত বিহুৰ বিভিন্ন অনুষ্ঠানৰ লগতে ঠেঙাল কছাৰীৰ মুখপাত্ৰ আৰু তিতাবৰৰ বিশিষ্ট শিক্ষাবিদ নিত্যানন্দ কছাৰীদেৱৰ এখনি গ্ৰন্থ উন্মোচন হ'ব। এই অনুষ্ঠানৰ কিছু কাৰ্যক্ৰমণিকা আপোনালোকক দেখুৱাবৰ কাৰণে ইয়ালৈ আহিছোঁ। গতিকে বলক আমি এতিয়া অনুষ্ঠানৰ মাজলৈ সোমাই যাওঁ। আজি ইংৰাজী ২৬ এপ্ৰিল ২০২৬ তাৰিখ দেওবাৰে যোৰহাট জিলা তিতাবৰৰ বৰেৰা গাঁৱৰ পথাৰত সদৌ অসম ঠেঙাল কছাৰী সংগঠন যোৰহাট জিলা সমিতিৰ উদ্যোগত যোৰহাটৰ সমূহ আঞ্চলিক সমিতিৰ সহযোগত বৰেৰা মৰধলি শান্তিপুৰ বজালবাৰী তিতাবৰ অগ্ৰগণী প্ৰাথমিক সমিতি আৰু স্থানীয় ৰাইজৰ অভ্যৰ্থনাত দিনজোৰা কাৰ্যসূচীৰে মুকলি বিহু উদযাপন কৰা হয়। বিহুৰ বিভিন্ন অনুষ্ঠানৰ লগতে ঠেঙাল কছাৰী সংগঠনৰ স্মৃতিগ্ৰন্থ ঠেঙাল চানেকি আৰু তিতাবৰৰ বিশিষ্ট শিক্ষাবিদ নিত্যানন্দ কছাৰীদেৱৰ গ্ৰন্থ তিতাবৰ অনুভৱ প্ৰকাশনৰ পৰা প্ৰকাশিত সেই দিন আৰু নাই উন্মোচন কৰা হয়। আমাৰ মাজত আমাৰ সকলো শ্ৰদ্ধাৰ শিক্ষাবিদ নিত্যানন্দ কছাৰীদেৱ, আমি তেখেতক এই বিহু মঞ্চত আসন গ্ৰহণ কৰিবলৈ বিচাৰিছোঁ আৰু তেখেতক এখনি চেলেঙেৰে আদৰণি জনাব আমাৰ শিক্ষা সম্পাদক ৰেৱন হাজৰিকাদেৱে। আমাৰ মাজত নিত্যানন্দ কছাৰীদেৱ শিক্ষাবিদ, তেখেতৰ ৰচিত এখনি গ্ৰন্থ এই বিহুৱলী উন্মোচনৰ কাৰণে তেখেতে আমাক অনুমতি বিচাৰিছিলে। আমি ভালেই পাইছোঁ যে আজি আমাৰ মুখপাত্ৰ ঠেঙাল চানেকিৰ লগতে অন্য এখন গ্ৰন্থ সেইদিনাও নাই সেই পুথিখনো আমি উন্মোচন কৰা হ'ব। আমি ছাৰক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আদৰণি জনাবৰ কাৰণে আমাৰ মাজত থকা ঠেঙাল কছাৰী সংগঠন যোৰহাট জিলা সমিতিৰ প্ৰচাৰ সম্পাদক ৰাজু শইকীয়াদেৱে বিহু উলগ জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ঠেঙাল কছাৰী সংগঠনৰ স্মৃতিগ্ৰন্থ ঠেঙাল চানেকি উন্মোচন কৰে তিতাবৰ জালুকনীৰ বিশিষ্ট সমাজ সংগঠক শিক্ষাবিদ শ্ৰীযুত বেণুধৰ কছাৰীদেৱে। নিত্যানন্দ কছাৰীদেৱৰ সেইদিনা ওলাই এই গ্ৰন্থখনি উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। সেয়া হৈছে মহিলা সংগঠনৰ সন্মানীয় কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা প্ৰগতি শইকীয়াদেৱ বাইদেউ। নিত্যানন্দ কছাৰীদেৱৰ সেইদিনা ওলাই এই পুথিখনি উন্মোচনৰ কাৰণে বাইদেউ অনুৰোধ জনাইছোঁ। ধন্যবাদ। লেখক নিত্যানন্দ কছাৰীদেৱৰ সেইদিন আৰু নাই গ্ৰন্থখন উন্মোচন কৰে তিতাবৰৰ বিশিষ্ট সমাজসেৱিকা শ্ৰীযুতা প্ৰগতি শইকীয়াই। ঠেঙাল কছাৰী সম্প্ৰদায়ৰ ভাষা কলা কৃষ্টি সংস্কৃতি উৎসৱ পাৰ্বণ পৰম্পৰা ইত্যাদি চহকী সম্পদসমূহৰ সুদীৰ্ঘ অধ্যয়ন আৰু অভিজ্ঞতাৰে শ্ৰীযুত কছাৰীদেৱে লিখি উলিয়াইছে এখনি তথ্য সমৃদ্ধ গ্ৰন্থ সেইদিন আৰু নাই। গ্ৰন্থখন পঢ়ি গ'লে গ্ৰন্থকাৰৰ অতীত প্ৰীতি আৰু হেৰাই যোৱা দিনবোৰৰ অনুশোচনা পাঠকৰ মনতো নিশ্চয় জগাই তুলিব। মূল্য ১২০ টকা। বেতুপাত ৰাজেন হৰিজন। উৎসৰ্গা কৰিছে তেখেতৰ প্ৰয়াত পিতৃ লিচুৰাম কছাৰী আৰু বৌতী মাই কছাৰী স্মৃতিত। এটা কাহিনীতেই লিখিছে আৰম্ভণিৰ পৰা শেষলৈকে, কোনো তাত ভাগ ভাগ কৰি লিখা নাই, কিন্তু গোটেই পুথিখন পঢ়িলে আপোনালোকে গম পাব ইয়াত সেই দিন মানে পুৰণা দিনবোৰ লগত এতিয়া দিনবোৰ নিমিলে আৰু তেতিয়া কি আছিলে সেই কথাখিনি আপোনালোকে গম পাব। যাওঁ পাতি ওলালে
প্ৰিয় দৰ্শক, আজি এই অনুষ্ঠানত উন্মোচিত হোৱা সেইদিন আৰু নাই গ্ৰন্থখনৰ লেখক শ্ৰীযুত নিত্যানন্দ কছাৰীদেৱক আমাৰ কাষতে লগ পাইছোঁ। আহকচোন আমি তেখেতৰ অনুভৱৰ উমান লওঁ। নমস্কাৰ ছাৰ। নমস্কাৰ নমস্কাৰ আজি যি গ্ৰন্থখন আপোনাৰ ইয়াত উন্মোচন হ'ল, এজন লেখক হিচাপে আপোনাৰ কেনেধৰণৰ অনুভৱ সেইটো আমাৰ দৰ্শকসকলক অকল জনাই দিব। মই লেখক হিচাপে এটা কথাই অনুভৱ কৰিছোঁ যে এটা জাতিৰ কৃষ্টি সংস্কৃতি সাহিত্য ভাষাই এটা জাতিৰ পৰিচয়। গতিকে ঠেঙাল কছাৰীসকলৰ যি কৃষ্টি সংস্কৃতি ভাষা সময়ৰ সোঁতত উটি গৈ পাই নোহোৱা এটা অৱস্থা হৈছে। মোৰ কিতাপখনত হেৰাই যাব কথা ধৰা বহু কথাই স্থান পাইছে। গতিকে মই ভাবোঁ এই কিতাপখনে ঠেঙাল কছাৰীসকলক জনাৰ সকলো অসমবাসীক সুবিধা প্ৰদান কৰিব। হয়, ঠিক আছে, বহুত বহুত ধন্যবাদ। প্ৰিয় দৰ্শক, এয়া মই কাষতে লগ পাইছোঁ সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ যোৰহাট জিলা সমিতিৰ সম্পাদক ডাঙৰীয়াক। আহকচোন আমি তেখেতৰ পৰা এই অনুষ্ঠানটোৰ সম্পৰ্কে কিছু কথা জানো। নমস্কাৰ। হয়, নমস্কাৰ। আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সদৌ অসমবাসীক ৰঙালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি সদৌ অসম ঠেঙাল কছাৰী সংগঠন যোৰহাট জিলা সমিতিৰ উদ্যোগত আজি 12 বহাগৰ দিনা আমি বয়েৰা গাঁৱৰ এই পথাৰতে আমি ৰঙালী বিহু দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ আগবাঢ়িছিলোঁ। ইতিমধ্যে আমাৰ সেই দিনজোৰা কাৰ্যসূচীত আগবেলা ভাগৰ যথেষ্টকেইটা কাৰ্যসূচী আমাৰ হৈ গৈছে। আমাৰ যথেষ্টকেইটা বিহু দলে আমাৰ বিহু প্ৰদৰ্শন কৰিছে আৰু ইয়াৰ লগতে এটা জাতি জীয়াই ৰাখিবলৈ যিহেতু সাহিত্য আৰু সংস্কৃতি দুয়োটাই খুব প্ৰয়োজনীয়, সেয়ে আমি এই অনুষ্ঠানৰ লগতে আমি ঠেঙাল কছাৰী সংগঠনৰ যি বাৰ্ষিক মুখপত্ৰ যোৰহাট জিলা সমিতিৰ ঠেঙাল চানেকিও উন্মোচন কৰা হৈছে। আমি ঠেঙাল চানেকিখন ইতিমধ্যে আমাৰ সন্মানিত শিক্ষাবিদ জালুকনী বাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মেন্দ্ৰ কছাৰীদেৱে উন্মোচন কৰিছে। আমি তেখেতক সংগঠনৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এখন গ্ৰন্থ আমাৰ ঠেঙাল কছাৰী এজন জ্যেষ্ঠ ব্যক্তি অৱসৰপ্ৰাপ্ত অধ্যক্ষ শিক্ষাবিদ নিত্যানন্দ কছাৰীদেৱৰ ৰচিত সেইদিনা ইয়াতে উন্মোচন হৈছে। আমি তেখেতকো এই গ্ৰন্থখন ইয়াতে উন্মোচন কৰিবলৈ লোৱাৰ বাবে সিদ্ধান্ত লোৱাৰ বাবে আমি তেখেতক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পুনৰ আমি এই বিহুতলিৰ পৰা আমাৰ অসমৰ যি চিনাকি ৰঙালী বিহু, আমাৰ যি বিহুৰ পৰম্পৰা, এই পৰম্পৰা যাতে অটুট থাকক। আমাৰ অনাগত দিনত যাতে আমি সংগঠনৰ তৰফৰ পৰা আমি এই ৰঙালী বিহু ভাগি প্ৰতি বৰ্ষতে উদযাপন কৰিব পাৰোঁ, তাৰ বাবে আপোনালোকৰ আৰ্থিক প্ৰাৰ্থনা বিচাৰিছোঁ। ধন্যবাদ। হয়, ধন্যবাদ।